প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ কুকীৰ্তি পৰিষদখনত বজাৰ পাতিছে অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই পৰিষদৰ পেদত চিঠি লিখি বিচাৰে বিজ্ঞাপন আনৰ বাবে বিজ্ঞাপন বিচাৰি অধ্যক্ষৰ সুপাৰিশ পৰিষদখন যে অধ্যক্ষ মিশ্ৰৰ পৈতৃক সম্পত্তি আকৌ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ কাহিনী পৰিষদখনৰ ভিতৰ চৰা পুতি গন্ধময় কৰি তোলা অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰৰ শেহতীয়া কাণ্ড কাৰখানাই পৰিষদখনক যে তেওঁ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে সেয়া নিশ্চিত কৰি তুলিছে এইবাৰ শুনক এইগৰাকী অধ্যক্ষই পৰিষদৰ চৰকাৰী পেদত কি কৰে পৰিষদখনৰ শ্মশান যাত্ৰা নিশ্চিত কৰি তোলা অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই পৰিষদৰ পেদত চিঠি লিখি এতিয়া বিভিন্ন বিভাগীয় বিষয়া আৰু বিভিন্ন কোম্পানীলৈ বিজ্ঞাপন বিচৰা আৰম্ভ কৰিছে পৰিষদখনৰ বাবে এনে কাম কৰা হলে কাৰো ক'বলৈ একো নাছিল কিন্তু অধ্যক্ষগৰাকীয়ে বিজ্ঞাপন বিচাৰি আবেদন কৰি ফুৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰে কোনো সম্পৰ্ক নথকা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবেহে পৰিষদখনৰ পৰা বিদায় ল'বলৈ কিছুদিন বাকী থকা অধ্যক্ষ মিশ্ৰই নিজৰ স্বাৰ্থৰ পূৰণৰ বাবে যে পৰিষদখনক ব্যৱহাৰ কৰিবলৈ লৈছে সেই কথাও এই ঘটনাৰ পৰা স্পষ্ট হৈ পৰিছে বিজ্ঞাপন গোটাই দিয়াৰ বিনিময়ত অধ্যক্ষগৰাকীয়ে কাৰ পৰা কি লৈছে সেয়া অৱশ্যে জনা নাযায় নিজকে সংঘ পৰিবাৰৰ মানুহ বুলি যাকে তাকে য'তে ত'তে পৰিচয় দিয়া এইগৰাকী অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই পৰিষদখনত আৰু কি কৰি আছে জানিবলৈ চাই থাকক এনি ভাৰত 24 ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24 তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালো আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থেংক ইউ